নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে জনাইছোঁ স্বাগতম। মই যদি বস্তিৰ আপোনালোকে চাই আছে DB ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আমি বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজত যাবলৈ ওলাইছোঁ। আজিৰ এই ভিডিঅ'টো আমি বেছিকৈ এই খেলৰ কুৱেশ্যনবোৰ বেছিকৈ ৰাখিছোঁ, কাৰণ আমি দেখিছোঁ যে যোৱা থাৰ্ড গ্ৰেড পৰীক্ষাসমূহত আমি খেলৰ পৰা বেছি কুৱেশ্যন অহা দেখিছোঁ। গতিকে আমি সেইবাবে অকল খেলৰ কুৱেশ্যনসমূহ আমি বেছিকৈ ৰাখিছোঁ। এতিয়া আমি প্ৰথম কুৱেশ্যনলৈ যাবলৈ ওলাইছোঁ। আমাৰ প্ৰথম কুৱেশ্যনটো আমাক সুধিছে, অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন? অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, RG বৰুৱা। RG বৰুৱাক অসমৰ ক্ৰীড়া জগতৰ পিতৃ বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়? ভাৰতত কেতিয়া ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 29 আগষ্ট। 29 আগষ্টত ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, লাভলীনা বৰগোহাঁয়ে কিমান চনত অৰ্জুন বঁটা লাভ কৰিছে সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2020 চনত। 2020 চনত লাভলীনা বৰগোহাঁয়ে অৰ্জুন বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, কোন চনত অসম ফুটবল সংস্থা স্থাপন কৰা হৈছিল? কোন চনত অসম ফুটবল সংস্থা স্থাপন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 1946 চনত। 1946 চনত অসম ফুটবল সংস্থা স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আমি 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, ৰঞ্জী ট্ৰফী কি খেলৰ লগত জড়িত? ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ক্ৰিকেট। ৰঞ্জী ট্ৰফী ক্ৰিকেট খেলৰ লগত জড়িত। এতিয়া আহিছোঁ আমি 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে, 2023 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? 2023 চনৰ এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, চীন। 2023 চনত এছিয়ান গেমছ চীন দেশত অনুষ্ঠিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, 2018 চনৰ ফিফা বিশ্বকাপ ক'ত হৈছিল? 2018 চনৰ ফিফা বিশ্বকাপ ক'ত হৈছিল আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ৰাছিয়া। 2018 চনৰ ফিফা বিশ্বকাপ ৰাছিয়াত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, অসমৰ ক'ত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল? অসমৰ ক'ত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল সুধিছে। ইয়াত আমাৰ অপশ্যন এ দিছে গুৱাহাটী, অপশ্যন বি দিছে ডিব্ৰুগড়, অপশ্যন চি দিছে যোৰহাট আৰু অপশ্যন ডি দিছে শিলচৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, যোৰহাট। অসমত যোৰহাটত প্ৰথম ষ্টেডিয়াম নিৰ্মাণ কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, অসম হকী এছ'চিয়েশ্যন কোন চনত সংগঠিত হৈছিল? অসম হকী এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1955 চনত। 1955 চনত অসম হকী এছ'চিয়েশ্যন গঠিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, ধিং এক্সপ্ৰেছ বুলি কাক জনা যায়? ধিং এক্সপ্ৰেছ বুলি কাক জনা যায় আমাক সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, হিমা দাস। হিমা দাসক ধিং এক্সপ্ৰেছ বুলি জনা যায়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন? এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথম অসমীয়া কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱা এছিয়ান গেমছত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 3 ছেপ্টেম্বৰ। 3 ছেপ্টেম্বৰত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় ক'ত স্থাপন কৰা হৈছিল? ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় ক'ত স্থাপন কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মুম্বাই।
ভাৰতৰ ৰাষ্ট্ৰীয় চিনেমা সংগ্ৰহালয় মুম্বাইত স্থাপন কৰা হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল? হিমা দাসে কেতিয়া অৰ্জুন বঁটা লাভ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 2018 চনত। 2018 চনত হিমা দাসে অৰ্জুন বঁটা লাভ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসম বৈভৱ বঁটা প্ৰথম কিমান চনত প্ৰদান কৰা হৈছিল? অসম বৈভৱ বঁটা প্ৰথম কিমান চনত প্ৰদান কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2021 চনত। 2021 চনত প্ৰথমবাৰৰ বাবে বৈভৱ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ লগতে আমি জানি থোৱাটো ভাল যে বৈভৱ বঁটা হৈছে অসম চৰকাৰে প্ৰদান কৰা সৰ্বোচ্চ অসামৰিক সন্মান। 2021 চনৰ পৰা এই সন্মান দিয়া আৰম্ভ কৰা হৈছে। এই বঁটা প্ৰথমবাৰৰ বাবে দিয়া হৈছিল ৰতন টাটাক। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নেতাজী সুভাষ চন্দ্ৰ বসু ষ্টেডিয়াম ক'ত অৱস্থিত? নেতাজী সুভাষ চন্দ্ৰ বসুৰ ষ্টেডিয়াম ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ গুৱাহাটী, অপশ্যন বি যোৰহাট, অপশ্যন চি ডিব্ৰুগড়, অপশ্যন ডি হাইলাকান্দি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি হাইলাকান্দি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল? মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা কোন আছিল আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কল্পনা চাওলা। মহাকাশলৈ যোৱা প্ৰথমগৰাকী মহিলা আছিল কল্পনা চাওলা। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? থৰ মৰুভূমি ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰাজস্থান। থৰ মৰুভূমি ভাৰতৰ ৰাজস্থান ৰাজ্যত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে হে অৰণ্য হে মহানগৰ নামৰ কিতাপখন কোনে লিখিছিল? হে অৰণ্য হে মহানগৰ নামৰ কিতাপখন কোনে লিখিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাই হে অৰণ্য হে মহানগৰ নামৰ কিতাপখন লিখিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? অসমৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰহা। অসমৰ মীন মহাবিদ্যালয় ৰহাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গুৱাহাটী। অসমৰ ৰাজ্যিক সংগ্ৰহালয় গুৱাহাটীত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ৰেচম শিল্প কাৰখানা ক'ত আছে? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শুৱালকুছি। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ সৈনিক স্কুল কোন জিলাত আছে? অসমৰ সৈনিক স্কুল কোন জিলাত আছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি গোৱালপাৰা। অসমৰ সৈনিক স্কুল গোৱালপাৰা জিলাত আছে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে? গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুজৰাট। গিৰ ৰাষ্ট্ৰীয় উদ্যান গুজৰাটত আছে। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত? ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলকাতা। ইডেন গাৰ্ডেন ষ্টেডিয়াম ভাৰতৰ কলকাতাত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দলৰ নাম কি? অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দলৰ নাম কি আমাক সুধিছে। ইয়াত আমাৰ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নটৰাজ থিয়েটাৰ। নটৰাজ থিয়েটাৰ হৈছে অসমৰ প্ৰথমটো ভ্ৰাম্যমাণ নাট্য দল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে নাগাৰ্জুন সাগৰ বান্ধ কোনখন নদীত অৱস্থিত? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব কৃষ্ণা নদী। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগটোৰ নাম কি? পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগটোৰ নাম কি সুধিছে আমাক। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাঞ্চনজংঘা। পৃথিৱীৰ তৃতীয় বৃহত্তম শৃংগটোৰ নাম হৈছে কাঞ্চনজংঘা। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ।
তাৰ পিছৰ কোৱেশ্যন আমাক সুধিছে কিমান চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল কিমান চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1662 চনত মীৰ জুমলাই 1662 চনত অসম আক্ৰমণ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ধলাশদিয়া দলংখন কোনখন নদীৰ ওপৰত আছে ধলাশদিয়া দলংখন কোনখন নদীৰ ওপৰত আছে আমাক সুধিছে ইয়াত আমাৰ অপশ্যন এ দিছে বৰাক নদী অপশ্যন বি দিছে ব্ৰহ্মপুত্ৰ নদী অপশ্যন চি দিছে লোহিত নদী আৰু অপশ্যন ডি দিছে ওপৰত এটা নহয় এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লোহিত নদী এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰঞ্জিত বৰপূজাৰী আছিল অসমৰ ভাষা আন্দোলনৰ প্ৰথম শ্বহীদ এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কাৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিল আৰু আপোনালোকে লগতে কমেণ্ট কৰি জনাব যে জয়সাগৰ পুখুৰী কোনে খন্দাইছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি সুধিছে আমাক ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ইন্দ্ৰমালতী জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম হৈছে ইন্দ্ৰমালতী এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে শকুন্তলা নামৰ চলচ্চিত্ৰখনৰ পৰিচালনা কোনে কৰিছিল সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভূপেন হাজৰিকা শকুন্তলা নামৰ চলচ্চিত্ৰখনৰ পৰিচালনা ভূপেন হাজৰিকাই কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ অপশ্যন এ দিছে গুৱাহাটী অপশ্যন বি দিছে যোৰহাট অপশ্যন চি দিছে গোলাঘাট অপশ্যন ডি দিছে শিৱসাগৰ এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি যোৰহাট লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে সূৰ্য মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উৰিষ্যা সূৰ্য মন্দিৰ উৰিষ্যা ৰাজ্যত অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন কৰা দেশখনৰ নাম কি আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰাজিল বিশ্বৰ ভিতৰতে সৰ্বাধিক কফি উৎপাদন কৰা দেশখনৰ নাম হৈছে ব্ৰাজিল আৰু ইয়াৰ লগতে আমি জানি থোৱাটো ভাল যে বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদন কৰা দেশখনৰ নাম হৈছে চীন আৰু দ্বিতীয় স্থানত আছে ভাৰত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে অসমৰ উত্তৰ দিশত কোনখন ৰাজ্য অৱস্থিত কোনখন ৰাজ্য অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ অসমৰ উত্তৰ দিশত অৰুণাচল প্ৰদেশ অৱস্থিত এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কিমান চনত বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1813 চনত বাইবেলখন অসমীয়ালৈ অনুবাদ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ছৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অঘৰী আত্মা কাহিনী গ্ৰন্থখনৰ বাবে ছৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে মংগল পাণ্ডেক কেতিয়া ফাঁচি দিয়া হৈছিল সুধিছে আমাক ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1857 চনত মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিল এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যন লৈ তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আমাক সুধিছে ইয়াত আমাৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব
অপশ্যন ডি মুম্বাই। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইত অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধন কি? পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনবিধ কি সুধিছে? ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ কয়লা। পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাশ্ম ইন্ধনবিধৰ নাম হৈছে কয়লা। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যন লৈ, অৰ্থাৎ আজি আমাৰ এই ভিডিঅ'টোৰ একেবাৰে শেষৰটো কুৱেশ্যন লৈ। এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰখা হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব। এতিয়া আমাৰ প্ৰশ্নটো সুধিছে ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ভাৰতীয় ৰিজাৰ্ভ বেংক কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। অপশ্যন এ দিছে 1947 চনত, অপশ্যন বি দিছে 1950 চনত, অপশ্যন চি দিছে 1935 চনত আৰু অপশ্যন ডি দিছে 1940 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হয় আপোনালোকে কমেণ্টত জনাব আৰু ইয়াৰ শুদ্ধ উত্তৰটো মই নেক্সট ভিডিঅ'ত জনাই দিম। এতিয়া আহিছোঁ আমাৰ এই ভিডিঅ'টোকে শেষৰটো কুৱেশ্যন লৈ। যোৱা ভিডিঅ'টো আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰাখিছিলোঁ। সেই কুৱেশ্যনটোৰ উত্তৰটো আপোনালোকক কমেণ্টত জনাবলৈ কৈছিলোঁ। সেই কুৱেশ্যনটো আছিল যে ক্ৰিকেট খেলৰ জন্ম কোন দেশত? ক্ৰিকেট খেলৰ জন্ম কোন দেশত আমাক সুধিছিল। তাত আমাৰ 4টা অপশ্যন দিছিল। অপশ্যন এ চীন, অপশ্যন বি ভাৰত, অপশ্যন চি ইংলেণ্ড আৰু অপশ্যন ডি নিউজিলেণ্ড। সেই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইংলেণ্ড। ক্ৰিকেট খেলৰ জন্ম হৈছিল ইংলেণ্ডত। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।